হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ এখন নটিফিকেশ্যন আৰু সেই নটিফিকেশ্যনখন আহিছে গুৱাহাটী হাইকোৰ্ট। আৰু গুৱাহাটী হাইকোৰ্টৰ যোনটো জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষা হৈ গৈছিলে 16 ফেব্ৰুৱাৰী 2025 তাৰে ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে। চ' ইয়াতে গুৱাহাটী হাইকোৰ্টৰ মই ৰিজাল্টছবিলাক যিহেতু সোনকালে ডিক্লেয়াৰ কৰিছে, চ' সেইটো অলপ ভালো লাগিছে। বহুত তেওঁলোকৰ ফাষ্ট হৈছে গোটেই বস্তুখিনি। চ' ইয়াতে আপোনালোকে দেখিছে ৰিজাল্টছ ডিক্লেয়াৰ কৰিলে 16 ফেব্ৰুৱাৰী 2025 পৰীক্ষা হৈ যোৱা জুডিচিয়েল এছিষ্টেণ্টৰ। চ' ইয়াতে এইখিনি ৰোল নাম্বাৰ যোনখিনি আছে ৰোল নাম্বাৰ সেইখিনি আপোনালোকৰ এইখিনি ৰোল নাম্বাৰে নেক্সট ইণ্টাৰভিউ ষ্টেজৰ কাৰণে ইণ্টাৰভিউ বা ভাইভা ষ্টেজৰ কাৰণে চিলেক্ট হৈছে। চ' যিসকলৰ ৰোল নাম্বাৰ ইয়াত আছে তেওঁলোকলৈ অভিনন্দন জ্ঞাপন কৰিলোঁ আৰু যিসকলৰ ৰোল নাম্বাৰ ইয়াতে নাথাকিলে তেওঁলোকেও নিৰাশা হ'ব নালাগে। বাকী আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। বহুতখিনি এক্সামছ আহি থাকিব আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ LDA কপিষ্টৰ পষ্টটো এইটো বছৰ ওলাব বুলি শুনি আছোঁ। আৰু ইয়াতে যিসকলৰ ৰোল নাম্বাৰ আছে টোটেল ইয়াতে জুডিচিয়েল এছিষ্টেণ্টৰ পষ্ট 12টা আছিলে আৰু ভাইভা বছৰৰ কাৰণে চিলেক্ট কৰিছে 1:3 ৰেচিঅ'ত, মানে 12টাৰ এগেইনষ্টে ইয়াতে এনেই টোটেল 55জন চিলেক্ট কৰিছে, কিন্তু 12টাৰ যদি 1:3 ৰেচিঅ' চিলেক্ট কৰোঁ তেনেহ'লে 36 হয়। 12 × 3 36। কিন্তু কথাটো হ'ল যিসকল কেণ্ডিডেটছৰ হয়তো মাৰ্কছ একে সমান আছে তেওঁলোকক এজন বুলি ধৰা হ'ব। ছাপ'জ 3জন কেণ্ডিডেটছৰ যদি মাৰ্কছ ছেইম আছে, স্ক'ৰ ছেইম আছে, তেতিয়াহ'লে তেওঁক 3জনৰ জেগাত এজন বুলি ধৰা হ'ব। তেনেকৈ 1:3 ৰেচিঅ'তে গৈছে, খালি 55জন কেণ্ডিডেটছ ইয়াতে চিলেক্ট হৈছে। ঠিক আছে। চ' টোটেল 55জন কেণ্ডিডেট চিলেক্ট হৈছে। মই কাট অফৰ কথা কৈছিলোঁ, কাট অফ চাগে তেনেকুৱাই হ'ব লাগে, অলপ হাইয়ে গৈছে কাৰণ পষ্ট বহুত কম আছিলে। অনলি 12 পোষ্ট অল টোটেল জেনেৰেল OBC মিলাই। আৰু লগতে 18 মাৰ্চত আপোনালোকক ইয়াতে 10:30 AM ইয়াতে আপোনালোকৰ ৰিপৰ্ট কৰিব কৈছে। ৰিপৰ্টিং টাইম 10:30 AM টিউজডে পৰিছে 18 মাৰ্চ 2025। কনফাৰেন্স হল 2nd ফ্ল'ৰ নিউ ব্লক গুৱাহাটী হাইকোৰ্ট। ঠিক আছে। চ' এইটোৰ এড্ৰেছত আপোনালোকৰ ৰিপৰ্ট কৰিব কৈছে ইণ্টাৰভিউ বা ভাইভা বছৰ কাৰণে। চ' তাতে আপোনালোকে গোটেইখিনি বস্তু লৈ যাব। পৰৱৰ্তী সময়ত আপোনালোকক জনোৱা হ'ব আৰু কি কি দৰকাৰ পৰিব। ঠিক আছে। চ' ইমানখিনিয়ে আছিলে। যিসকলে চিলেকশ্যন হ'ল আজি ইণ্টাৰভিউ ষ্টেজ পালেগৈ তেওঁলোকলৈ কংগ্ৰেচুলেশ্যনছ টু অল অফ ইউ। বাকী যিসকলে হোৱা নাই আপোনালোকে নিৰাশা হ'ব নালাগে, আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি থাকক। চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। আৰু লগতে তেনেকৈ আৰু ইণ্ডিভিজুৱেল লেটাৰ পঠোৱা নহয় ইণ্টাৰভিউৰ কাৰণে। জাষ্ট কেণ্ডিডেটছসকলক কৈছে candidates are directed to bring the following relevant testimonials in original along with a set of self-attested photocopies. ঠিক আছে। ইয়াতে যোনটো লিষ্ট দিয়া আছে সেইখিনিৰে অৰিজিনেল কপিজ লৈ যাবলৈ কৈছে আৰু লগতে টেষ্টিমনিয়েলছ আৰু লগতে ছেল্ফ এটেষ্টেড ফটোকপিজ লৈ যাব কৈছে। ঠিক আছে। আৰু ছেল্ফ এটেষ্টেড ফটোকপিজবিলাক হেণ্ড অভাৰ কৰিব লাগিব এট দি টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন। আৰু কপিজবিলাক হ'ল ফাৰ্ষ্টখন হ'ল HSLC এডমিট কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট এজ এজ প্ৰুফ। ঠিক আছে। আৰু HSLC মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট, HS মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট, বেচেলাৰ্ছ ডিগ্ৰী মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ফৰ দি ষ্টেট অফ আছাম, কাষ্ট চাৰ্টিফিকেট, PWBD চাৰ্টিফিকেট ইফ এপ্লিকেবল। কাৰোবাৰ যদি কাষ্ট চাৰ্টিফিকেট বা PWBD চাৰ্টিফিকেট আছে সেইখিনি লৈ যাবলৈ কৈছে। 2 পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফছ, ন' অবজেকশ্যন চাৰ্টিফিকেট ইফ এপ্লিকেবল। কোনোবাই যদি গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰি কৰি আছে, ন' অবজেকশ্যন চাৰ্টিফিকেট। এনি আদাৰ ডকুমেণ্টছ ডেট মে বি ৰিলেভেণ্ট ফৰ দেয়াৰ কেণ্ডিডেটছাৰ। ঠিক আছে। আৰু যিকোনো ডকুমেণ্টছ আপোনালোকে যদি ইম্পৰ্টেণ্ট বুলি ভাবিছে তেতিয়াহ'লে লৈ যাব। ঠিক আছে। বেলেগ আৰু একো নাই, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালে। আৰু বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যদি তেতিয়াহ'লে কৰ্চেছ এভেইলেবল আছে। আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰে কৰ্চেছ লৈ পেলাই। যেনেকৈ DME গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষা আহি আছে 30 মাৰ্চত, তাৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 325। আৰু যদি অকল মক টেষ্ট ছিৰিজটো ল'ব বিচাৰে তেতিয়াহ'লে 90 ৰুপিছত, আৰু ফুল কৰ্চ প্লাছ মক টেষ্ট যদি ল'ব বিচাৰে 400 ৰুপিছত এভেইলেবল আছে। APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL AECLৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 375। সেইটোৰ পৰীক্ষা 23 মাৰ্চত হ'বলৈ গৈ আছে। আৰু কোনোবাই যদি একাউণ্টেঞ্চি কৰ্চ ছাবজেক্ট হিচাপে ল'বলৈ বিচাৰিছে তেতিয়াহ'লে এক্সটাৰ্নেল লিংক এটা শ্বেয়াৰ কৰিম, সেইটো ফ্ৰীলি এভেইলেবল আছে। বাকী ষ্টেটিষ্টিক্স আৰু মেথমেটিক্স ৰিলেটেড মোৰ তাত মেটেৰিয়েলছ নাই। APSC জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 375। ফেজ 1 ফুল কৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত, আৰু ফেজ 2 জেনেৰেল ইংলিছ প্লাছ প্ৰিচি ৰাইটিং পাই যাব। আছাম পুলিচ কনষ্টেবলৰ অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 325। APSC ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2 কাৰণে ফুল কৰ্চ এভেইলেবল আছে 375। উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 325। আৰু মোৰ পৰা কৰ্চ ল'লে কাৰেণ্ট এফেয়াৰ্ছ লাইফ টাইমৰ কাৰণে পাই থাকিব। তাৰ কাৰণে
কোনো এডিশ্যনেল পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে যোৱা মাহৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি এতিয়া বৰ্তমান কাৰেণ্ট এফেয়াৰ্ছ 2024 ফুল ইয়েৰ আৰু 2025 জানুৱাৰী ফেব্ৰুৱাৰীলৈকে কভাৰ কৰা হৈছে মাৰ্চ মাহটো কমপ্লিট হোৱাৰ পিছত এপ্ৰিলত আপোনালোকে মাৰ্চ মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেতিয়াহ'লে এই হোৱাটছএপ নম্বৰটো মেছেজ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনটো চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকে বুলি সেই চেনেলটোৰ লিংকটোৱে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম